পৰকীয়া প্ৰেমৰ অনুভূতিও স্বৰ্গীয় হয় নেকি? কাৰণ কোৱা হয় যে প্ৰেম স্বৰ্গীয়, আৰু পৰকীয়াৰ লগতো প্ৰেম শব্দটো জড়িত হৈ পৰকীয়া প্ৰেম শব্দটো জড়িত হৈছে। গতিকে সিও বাৰু স্বৰ্গীয় নেকি? পৰকীয়া প্ৰেম, অবৈধ সম্পৰ্ক নাইবা এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ কিয় হয় আৰু আজিকালি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, সকলোৱে জানে। তাৰ প্ৰধান দোষ হিচাপে আমি সকলোৱে দিব বিচাৰোঁ যে স্মাৰ্টফোন নাইবা ছ'চিয়েল মিডিয়া। কিন্তু তাতকৈ এটা ডাঙৰ কাৰণ আছে। এই পৰকীয়া প্ৰেমৰ বিষয়ে আলোচনা কৰাৰ আগতে আজি অলপ অতীতলৈ ঘূৰি যাওঁ বলক। অতীত মানে বহুত বেছিয়ে অতীত, আহোম ৰাজত্ব কাললৈ। সকলোৱে জানে আই জয়মতী, সতী জয়মতী। বৰ্তমান আছেনে বাৰু সতী জয়মতীৰ দৰে কোনোবা, যিয়ে নিজৰ স্বামীৰ কাৰণে, যিয়ে নিজৰ দেশৰ কাৰণে নিজক তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছিল, কুটকুৰা গছত বান্ধি ল'ৰা ৰজাৰ আৰু লালুক খোলা বৰফুকনৰ শাস্তি সহি সহি। আৰু কিমান নিৰ্যাতন কৰা হৈছিল, কিমান অকথ্য নিৰ্যাতন কৰা হৈছিল আপোনালোকে প্ৰত্যেকেই জানে। জয়মতী ইয়াৰ কথা কৈ বেছি ভিডিঅ'টো বহলাই নাথাকোঁ। কিন্তু বৰ্তমান সময়ত কি হয়, কোনোবাই অলপ মিঠা মিঠা কথা ক'লেই নিজৰ পাৰ্টনাৰৰ বিষয়ে দেখোন বহুত বেয়াকৈ কৈ দিয়া যায়। নেকি বাৰু আই জয়মতীৰ দৰে চৰিত্ৰ? আৰু বাদ দিয়ক। আৰু বৰ্তমান সময়ত পৰকীয়া প্ৰেম বুলি নকওঁ, বৰ্তমান সময়ত এটা সঘনাই ঘটি থকা এটা ঘটনা যে বোৱাৰী মানুহ পলাই যায়। ক'বলৈ আজি বেয়া লাগিছে, কিন্তু এটা কথা কওঁ, যি পৰিয়ালত বেছি শ্ব' অফ আছে, হাজবেণ্ডে ৱাইফে যিয়ে নেকি বেছি শ্ব' অফ কৰিছে যে আমি ইমান মিল, আমাৰ মাজত ইমান মিল আছে, আমাৰ মাজত ইমান মৰম আছে, আন্তৰিকতা আছে, আমাৰ মাজত ইমান বান্ধোন আছে, তেনেকুৱাবোৰ পৰিয়ালতে কিন্তু বেছিকৈ হৈছে। আপুনি এই কথাটো অকণমান মাইণ্ড কৰিব। আৰু পৰকীয়া প্ৰেম হোৱাৰ মূল কাৰণ ফিজিকেল ৰিলেশ্যন নহয়, মেণ্টেল ছেটিছফেকশ্যন। আৰু যেতিয়া এজন পাৰ্টনাৰে মেণ্টেল ছেটিছফেকশ্যন নাপায়, বা এজন পাৰ্টনাৰৰ পৰা তেওঁ যিটো কেটেগৰীৰ থিংকিং, তেওঁৰ যদি পাৰ্টনাৰৰ যদি সেই থিংকিংটো নহয়, বা তেওঁ যদি থিংকিং ভাইভটো বহুত ওপৰত হয়, কিন্তু সিজনৰ যদি থিংকিংটো যদি একেবাৰে ডাল হয়, বা থিংকিংটো যদি একেবাৰে ল' হয়, তেনেহ'লে তেনে ক্ষেত্ৰতো তেওঁলোকৰ মাজত যেতিয়া আইডিয়লজিকেল ডিফাৰেঞ্চ আহে, বা যেতিয়া তেওঁলোকৰ মানসিক ডিফাৰেঞ্চ আহি যায়, তেতিয়াও কিন্তু বেলেগ পাৰ্টনাৰৰ লগত পৰকীয়া প্ৰেম হোৱাৰ সম্ভাৱনীয়তা থাকে। কাৰণ কিয় থাকে, তেওঁৰ যিখিনি মানসিক চাহিদা, সেই মানসিক চাহিদাখিনি এইগৰাকীয়ে পূৰণ কৰিব পৰা নাই। তেতিয়া যদি সেই সময়ত তেখেতক বুজি পোৱা, তেখেতৰ যিটো চিন্তাধাৰা বা তেখেতৰ যিটো চিন্তা শক্তি, সেই শক্তিৰ সৈতে যদি সমানে খাপ খোৱা কেতিয়াবা যদি কাৰোবাক পাই গৈছে, তেনেহ'লে নেচাৰেল। কিন্তু মই পৰকীয়া প্ৰেম প্ৰমোট কৰা নাই, বা পৰকীয়া প্ৰেমৰ বিষয়ে মই ছাপোৰ্ট কৰা নাই। ই বহুত ভয়াৱহ, আৰু ইয়াৰ পৰিণামটো বহুত বেছি ভয়াৱহই হয়। কিন্তু পৰকীয়া প্ৰেমৰ পৰা বাচাই ৰাখিবলৈ হ'লে আপোনাৰ সংসাৰখন আপুনি কিছুমান ক্ষেত্ৰত বহুত বেছি ছেক্ৰিফাইচ কৰিব লাগিব। আৰু সেই ছেক্ৰিফাইচখিনি কি আজি কৈ নাথাকোঁ, আপুনি বুজিয়ে পাইছে। আপোনাৰ পাৰ্টনাৰৰ কাৰণে কিখিনি ছেক্ৰিফাইচ কৰিলে তেখেত ছেটিছফাইড হয়, বা আপোনাৰ পাৰ্টনাৰৰ কাৰণে কিখিনি কৰিলে তেখেতে নেকি মেণ্টেলি বুষ্ট আপ পায়, আপুনি সেইখিনি কৰিবলৈ ট্ৰাই কৰক। ইয়াতে ন' মেল ন' ফিমেল, প্ৰত্যেকৰে একেটাই কথা। যদি ফিমেলগৰাকীৰ মেণ্টেলি বহুত হাই হয় থিংকিং, আৰু মেলজনৰ যদি থিংকিং বহুত বেছি নেৰ' হয়, মানে ঠেক মনোগণ্ডীৰ হয়, তেনেহ'লে সিহঁতৰ মাজত সুখ কেতিয়াও আহিব নোৱাৰে। আকৌ ছেম কণ্ডিশ্যন যদি মহিলাগৰাকী ঠেক মনোগণ্ডীৰ হয়, আৰু পুৰুষজনৰ যদি মানসিকতাটো অলপ বহল হয়, তেখেতৰ সামাজিক মনোভাৱৰ হয়, বা তেখেতৰ যদি অন্তৰখন মানে বেলেগ অকল নিজক লৈ ব্যস্ত নাৰাখে, যে সমাজক লৈ ব্যস্ত ৰাখে, কাৰোবাৰ দুখ সহিব নোৱাৰে কিবা, তেনেকুৱা ক্ষেত্ৰত যদি মহিলাগৰাকীৰ অন্তৰখন যদি ঠেক হয়, তেতিয়াহ'লে সেই সংসাৰতো সমস্যা 110% আহিব। গতিকে এইবোৰ চাই লওক। আৰু মই প্ৰত্যেকজন ল'ৰাক বা প্ৰত্যেকজনী ছোৱালীক মই এটা কথা ছাজেষ্ট কৰিব বিচাৰোঁ, যে আপোনালোকে পাৰ্টনাৰ চুজ কৰাৰ ক্ষেত্ৰত প্ৰথম তাই বিউটিনেছ বা কিবা কিবি সেইবিলাক চোৱাতকৈ প্ৰথম আপোনাৰ লগত তাই মেণ্টেলি এডজাষ্ট হয়নে নহয় সেই বস্তুটো চাব লাগে। যদি মেণ্টেলি এডজাষ্ট নহয়, বাকী যিয়ে নাথাকক আপুনি কেতিয়াও হেপী হ'ব নোৱাৰে। যদি মেণ্টেলি এডজাষ্ট হয়, আপুনি যদি বহুত বহল মনোবৃত্তিৰ, বা আপুনি এইখিনি কাম কৰি ভাল পায়, বা আপুনি এনেকুৱাকৈ চলি ভাল পায়, তেনেহ'লে আপুনিও তেনেকুৱা এগৰাকী পাৰ্টনাৰৰ লগতে চুজ কৰক। কিন্তু যদি আপুনি যিখিনি ভাল পায়, আপোনাৰ পাৰ্টনাৰজনে সেইখিনি ভাল নাপায়, তেনেহ'লে তেওঁৰ পৰা ছেপাৰেট হোৱাই বেটাৰ। আপোনালোকে হোৱাৰ আগত, মানে বিয়া হোৱাৰ আগত। কাৰণ কিয়, বিয়া হোৱাৰ পিছত তেনেকুৱা ক্ষেত্ৰত ছেপাৰেট হোৱাৰ চান্সেছ বহুত বেছি থাকি যায়। গতিকে এইটো মই ছাজেষ্ট কৰিম, যিসকল ল'ৰা ছোৱালীয়ে বিয়া হোৱা নাই এতিয়াও, তেওঁলোকৰ যাক চুজ কৰিব, তেওঁলোকে যাক মানে পাৰ্টনাৰ হিচাপে চুজ কৰিব, তেওঁলোকৰ যাতে মানসিকতা তেওঁলোকৰ সৈতে মিলে, এই বস্তুটো আপোনালোকে লক্ষ্য ৰাখিব। আৰু শ্ব' অফটো বহুত বেয়া বস্তু, মানে ফেমিলি শ্ব' অফ, এইটো বহুত বেছি বেয়া বস্তু হয়। আৰু যি ফেমিলি বেছি শ্ব' অফ থাকে, ফেমিলি শ্ব' অফ মানে কোনটো ফেমিলি শ্ব' অফ কৈছোঁ, মই প্ৰপাৰ্টি শ্ব' অফ শ্ব' অফ কৰাৰ কথা কোৱা নাই, যিটো মৰম শ্ব' অফ, যিটো ভালপোৱা শ্ব' অফ, যে বহুত বেছি মানে ডেইলি দেখা যায় হাজবেণ্ডৰ লগত ৱাইফে হাগ কৰি 10মান ফটো আপলোড কৰে, 10টামান ৰীল আপলোড কৰে, তেনেকুৱা বহুত ধুনীয়া ধৰণৰ কাহিনী দেখা যায়। আৰু তেনেকুৱা সমাজতেই বা তেনেকুৱা পৰিয়ালতেই বেছি দেখা পোৱা যায়। গতিকে কেনে লাগিল বাৰু কথাখিনি? মানে শুদ্ধ কথা কৈছোঁনে? যদি ভুল কৈছোঁ তেনেহ'লে শুধৰাই দিব, আৰু যদি শুদ্ধ কথা কৈছোঁ তেনেহ'লে
ক'বচোন, ভাল লাগিব। নেক্সট আকৌ ভিডিঅ' বনাবলৈ ইনস্পায়াৰ্ড হওঁ। আৰু মোৰ পৰা আপোনালোকে কেনেকুৱা কেটেগৰী ভিডিঅ' বিচাৰে বাৰু, বা কেনেধৰণৰ টপিক কভাৰ কৰাটো বিচাৰে এবাৰ ক'বচোন, আৰু জনালে কৃতাৰ্থ হ'ম। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।